Hey guys and welcome back to my YouTube channel. So আকৌ এটা চালিয়া বাছ জাৰ্নি লৈ মই স্বপ্নিল আপোনালোকৰ মাজত উপস্থিত হৈ গ'লোহি। So আজি মই যাম গুৱাহাটীলৈ। আজি মই ট্ৰেভেল কৰিম নিশিগন্ধা ট্ৰেভেলছ, যিখন দিব্যা টুৰছ এণ্ড ট্ৰেভেলছৰ আণ্ডাৰত অপাৰেট হয় আৰু যিখন যায় শিৱসাগৰৰ পৰা গুৱাহাটীলৈকে। যিহেতু গম পায় এনেকুৱা মানে মই বাছৰ ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকক মানে বাছখনৰ কমফৰ্ট চমফৰ্ট চব আপোনালোকক ডিটেইলছত কওঁ, যাতে আপোনালোকে ইন ফিউচাৰ যদি জাৰ্ণি কৰিব বিচাৰে তেনে আপোনালোকে বাছ চিলেক্ট কৰোঁতে কোনো প্ৰব্লেম নহয়। সেইকাৰণে আজি এখন ইউনিক বাছ মানে নিশিগন্ধা ট্ৰেভেলছ, আজিলৈকে কোনেও চাগে সেই বাছখনত ভিডিঅ' বনোৱা নাই, ভাবিলোঁ মই আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাওঁ। আৰু বাছখনৰ ফেয়াৰটো অলপ কম। বাছখন বেচিকেলি এইচাৰৰ চেচিছত বনোৱা আৰু বডি মেকাৰ বুধান, AC পুছবেক। আৰু এইটোতো মই উঠিলেও গম পাম ন কমফৰ্ট আৰু লাক্সাৰী কেনেকুৱা হয়, ৰেষ্টপ কেনেকুৱা, ষ্টাফ বিহেভিয়াৰ কেনেকুৱা। চ' ব'লক আজিৰ যাত্ৰাটো গুৱাহাটীলৈকে আমি আৰম্ভ কৰোঁ। বাছখনৰ টাইমিঙৰ কথাটো অলপমান কৈ দিওঁ। বাছখন যোৰহাটৰ পৰা যায় 11টা বজাত, আৰু এতিয়া শিৱসাগৰৰ পৰা মই কেইটা বজাত ইমান সঠিককৈ গম নাপাওঁ, তেনেকৈ সুধি মেলি আপোনালোকক ডিটেইলছত ক'ম। আৰু যদি ভাল পায় লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ কাৰণে কষ্ট কৰি কৰি ভিডিঅ' বনাই আছোঁ ন, সেইকাৰণে আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটোক আৰু লাইক এটা কৰি দিব, যাতে মোৰ অলপমান মটিভেশ্যন পাওঁ নেক্সট আৰু কেনেকুৱা ধৰণৰ বাছৰ ভিডিঅ' লাগে কমেণ্ট কৰিব। আৰু মানে কিছুমানে কমেণ্ট কৰি লৈছে যে আপোনালোকৰ পাৰ্পল জুইংছ তাৰপিছতে স্লাম্বাৰ, সেইবোৰতো কভাৰ কৰিব চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো কাৰণে আৰম্ভ কৰোঁ। বাছখনে আমাক পিক আপ কৰিব আলিমৰ পৰা, তেন্তে ব'লক আলিমৰ পৰা আপোনাক ধুনীয়াকৈ লগ পাই আছোঁ। তো ফাইনেলি বহুত দেৰি ইণ্টাৰজাৰ কৰাৰ পাছত আমি বাছ বৰ্ড কৰি ল'লোঁ পূৰা অন টাইম, মানে আমাক যিমান টাইমত আলিমুৰ পাম বুলি কৈছিলে। এতিয়া অজন্তা বাইপাছত হল্ট ল'ব, মানে মানুহ উঠিব, ধুনীয়াকৈ দেখাওঁ আপোনালোকক, চাই থাকক পৰা লাষ্টলৈকে। তো আমি মানে অজন্তা বাইপাছ ক্ৰছ কৰি আহিলোঁ, আৰু আনফৰ্চুনেটলি বাছখন অজন্তা বাইপাছত ইমান নৰলে, সেইকাৰণে আপোনালোকক নামি গৈ দেখুৱাব ওলালোঁ। যদি আগত ৰয়গৈ আপোনাক ধুনীয়াকৈ দেখাম পূৰা। আৰু যদি বাছখনৰ আমি এমিনিটিছৰ কথা কওঁ, তেন্তে আপোনালোকে পাই যাব চাৰ্জিং চকেট প্লাছ এইটো নিউজ পেপাৰ হোল্ডাৰ চাগে দেই, নহয় চাৰ্জ দিয়া মোবাইলটো থ'বলৈ জেগা আছে। চ' দেখিছে ধুনীয়া এটা সুবিধা। আৰু ওপৰত আছে AC ভেণ্ট প্লাছ ৰিডিং লাইট এণ্ড পাংখা। তেতিয়া ধুনীয়াকৈ কেবিনত যাওঁ, অলপমান কেবিন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' এইটো বাছখনৰ পৰা এটা ডেকৰেটিভ কেবিন, পূৰা আগত ধুনীয়াকৈ মালা চালা দি ধুনীয়াকৈ সজাই থৈছে পূৰা। আৰু জাৰ্ণি এক্সপিৰিয়েঞ্চ বহুত এতিয়ালৈকেতো ভালেই হৈ আছে, পিছত চাওঁ কি হয়। আৰু যদি কৈছিলোঁ বাছখন এইচাৰৰ বডি আৰু বুধানৰ এইচাৰৰ চেচিছ আৰু বুধানৰ বডি মেকাৰ। চ' কমফৰ্টেবলটো ভালেই আছে। এইটো ধুনীয়া কেবিন, আৰু এইটো পূৰা আমাৰ পাইলট চাহাবে গাড়ী চলাই আছে পূৰা। আৰু এতিয়া আমি অজন্তা বাইপাছ পাৰ হৈ আহিলোঁ। নেক্সট এতিয়া দেৰগাঁৱত চাগে পেচেঞ্জাৰ আছে, আৰু তাৰপিছত চাগে আমি আৰু চাগে নাই গম নাপাওঁ আৰু। চ' যেতিয়া আমাৰ লাঞ্চ হল্ট ল'ব, তেতিয়া ধুনীয়াকৈ দেখাওঁ আপোনালোকক এক্সটেৰিয়ৰটো ধুনীয়াকৈ পূৰা। বাছখনৰ টাইমিংটো মই আপোনালোকক এবাৰ ভালকৈ কৈ দিছোঁ। বাছখন ৰাতিপুৱা শিৱসাগৰৰ পৰা আহে 9টা 30ত, আৰু আমাৰ মানে কমাৰঘাটৰ আলিমুৰ পাই যায়হি 10টা 10-20 মানত। আৰু আপোনালোকে যদি যোৰহাটৰ পৰা কাটে যেন যোৰহাটৰ পৰা বৰ্ডিং টাইম হ'ব আপোনালোকৰ 11টা বজাত। আৰু ঠিক তেনেকৈ ৰাতি 9টা 15ত গুৱাহাটী ISBT পৰা এই বাছখন ওলায়, আৰু খানাপাৰা পায়হি 9টা 45 9:30 সিমানত। চ' যদি কেতিয়াবা আপোনালোকে যাম বুলি ভাবে, আপোনাক গোটেই ডিটেইলছ আৰু অ'নাৰৰ ফোন নাম্বাৰ চব অল ডিটেইলছ মই ডেছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰি দিম। আজিবা ফোন কৰিবা। তো এতিয়া ফাইনেলি আহি পেলাই আমি পাই গ'লোহি দেৰগাঁও।
মানে বাছখনে কি কথা লাক্সাৰী পূৰা কমফৰ্টটো ঠিকে আছে আৰু মানে ধুনীয়াকৈ এতিয়া নেক্সট এটা কাজিৰঙা আৰু ইয়াত কেবিনটোত চালিয়া মানে অলপ ইমান মানে হেৰি নাই মানে গ্লাছখন পূৰা অ'পেন হৈ আছে ধুনীয়াকৈ আপোনালোকক যদি কাজিৰঙা পাৰোঁ ধুনীয়াকৈ কাজিৰঙা ভিউটো দেখুৱাম আৰু এতিয়া তো এতিয়া ধুনীয়াকৈ ভিতৰত যাওঁ মানে দেখাবলৈ ইমান নাই ন ৰাস্তা যদি কাজিৰঙাত পাওঁহি তেতিয়া আপোনালোকক ধুনীয়া কাজিৰঙাখনৰ পৰা কেবিন ভিউ এটা দিবলৈ চেষ্টা কৰিম তেতিয়া ধুনীয়াকৈ এখন ভিতৰত বহোঁগৈ আৰু ইণ্টেৰিয়ৰটো আপোনালোকক মই যেতিয়া ৰখাব তেতিয়া দিম লাঞ্চ ব্ৰেকত মানে এতিয়াতো মানুহ আছে ন ত' মানুহক অশান্তি কৰিব নোৱাৰি ধুনীয়াকৈ যাওঁ বহোঁগৈ নেক্সট কাজিৰঙা সময়ত আহি আছোঁ ইয়ালৈ পূৰা আৰু বাছখনৰ কমফৰ্ট লাক্সাৰী পূৰা চব টপ নটছ পূৰা This is cabin view of Kaziranga. তাৰমানে পূৰা চালিয়াকৈ আপোনালোকে কাজিৰঙা কেবিন মানে কাজিৰঙা এখন বাছৰ কেবিনৰ পৰা পূৰা এনজয় কৰক আৰু কাজিৰঙা কিয় ফেমাছ চবেই গম পায় সেইবোৰ মই কৈ নাথাকোঁ কিন্তু মানে আপোনালোকক এই কেবিন ভিউটো দিবলৈ মন আছিলে সেইকাৰণে পূৰা ধুনীয়াকৈ দি দিছোঁ এবাৰ এইটো বিখ্যাত আমাৰ কাজিৰঙাত হালদিবাৰীত থকা বুঢ়ীগোসানী মন্দিৰ আৰু মানে প্ৰায় বাছবোৰ ইয়াত ৰৈ পিনি মানে সেৱা কৰিয়ে যায় আৰু কিয় ফেমাছ মই আপোনালোকক কৈছিলোঁ যিহেতু আৰু সেয়াই আৰু এই যিটো শিল আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ সেইটোৱে সেই শিলটো যিটো মানে ৰাস্তা বনাওঁতে উঠাব নোৱাৰিলে তেতিয়া ইঞ্জিনিয়াৰজনক মানে সপোনত দেখুৱাই দিলে এই শিলটোৰ ওপৰতে মানে দেৱী থাকিব বুলি চ' ইয়াৰ বিশ্বাস পূৰা সেইকাৰণে পূৰা যিমান গাড়ী আহে ইয়াত ৰৈ পিনি সেৱা কৰিয়ে যায় আৰু কাজিৰঙা ভিউ এনজয় কৰি থকাৰ মাজতে আপোনালোকক মই এটা কথা মানে ক'ব লৈছোঁ আপোনালোকে যদি ভাবে ড্ৰাইভাৰখিনি সামান্য এজন মানুহ বুলি বা আপোনালোকে বা তুচ্ছ জ্ঞান কৰে তেন্তে সেই জ্ঞানটো পাৰিলে অকণ আঁতৰাব কাৰণ তেওঁলোকে নিজৰ কথা নাভাবি সেই পাছত বহি যোৱা 50জন বা সিমানজন যাত্ৰীৰ কথা ভাবি নিজৰ জীৱনটো আগত দি সেই মানে মানুহকেইজনক নিজৰ গন্তব্য স্থানলৈ লৈ যায় চ' তেওঁলোকক সদায় আপোনালোকে পাৰিলে সন্মান কৰিব সন্মাননো কি আৰু যেতিয়া আপোনাক বাছৰ পৰা নামি যাব
তেতিয়া পাৰিলে তেওঁলোকক এবাৰ হ'লেও দাদা থেংক ইউ বুলি কৈ যাব, কাৰণ তেওঁলোকৰ বাবে আপুনি সুকলমে এই নিজৰ গন্তব্যস্থান পালেগৈ, নহ'লেনো কেনেকৈ পালেহেঁতেন আপোনালোকে। চ' সেইটোৱে কথাই ক'ব লৈছোঁ। ইয়াত ধুনীয়াকৈ হাতী চাতি পূৰা ইয়াত দেখিবলৈ পাইছোঁ, মানে এইবোৰ আপোনালোকৰ ইয়ালৈ আহিলে এলিফেণ্ট চাফাৰী কৰিব পাৰিব। সেয়া আগত হাতী, কিন্তু এইবোৰ আগতে আপোনালোকে কৰিবলৈ হ'লে আপোনালোকে আগতে বহুত বুক কৰিব লাগে। চ' কিবা আছে বুকিং প্ৰচেছ, আপোনালোকে চাই পিনি বুক কৰিব আৰু ধুনীয়াকৈ কাজিৰঙা ভিউ আকৌ ধুনীয়াকৈ এনজয় কৰক। সেইটোৱে আপোনালোকে এজন ড্ৰাইভাৰক কেতিয়াও ড্ৰাইভাৰ বুলি নাভাবিব, মানে সন্মান কৰিব তেওঁলোকক। তেওঁতো মানে বহুত এজন মানে ইম্পৰ্টেণ্ট পাৰ্চন। সেয়া তেওঁ নোহোৱা হ'লেচোন আপোনাৰ গন্তব্য স্থান নাপালেগৈহেঁতেন। চ' পাৰিলে আকৌ এবাৰ কৈছোঁ, নমাৰ পাছত এবাৰ হ'লেও থেংক ইউ বুলি কৈ থৈ যাব, আৰু ভিউ কেনেকুৱা চালি আপোনালোকে আকৌ এনজয় কৰক। দেখিছে গাইছ, বাছখনৰ পৰা এক্সটেৰিয়ৰ লুকটো কেনেকৈ চালিয়া, পৰা গ্ৰাফিক্সক কেনেকৈ চালিয়া। আৰু এইখন আহিছে কাৰ্তিক লাক্সাৰী, এখন চাওমেন, এণ্ড দিছ ইজ বাসুদেৱ। একবাৰ মই বাছখনৰ ফ্ৰণ্ট লুকটো দি আছোঁ, ৰ'ব এক ছেকেণ্ড। ফ্ৰণ্ট লুকটো দিয়াৰ আগতে আপোনালোকক এবাৰ ৰেয়াৰ লুকটো দি দিছোঁ, আৰু এওঁলোকৰ ইয়াত ফোন নাম্বাৰো আছে, মই ডেছক্ৰিপশ্যন বক্সটো দি দিম, লাগিলে বাৰু আপোনালোকে তাৰপৰা কণ্টেক্ট কৰিব পাৰিব। তো বাছখনৰ পৰা পুছবেক, ABS আৰু চাউণ্ড মিউজিক ছিষ্টেম, AC আৰু পৰা ৱাইফাইলৈকে চব আছে। তো চালেগে আপোনালোকে জাৰ্ণি কৰিব পাৰিব। একবাৰ আপোনাৰ ফ্ৰণ্ট লুকটো দেখুৱাই আছোঁ। চ' দিছ ইজ দি ফ্ৰণ্ট লুক, আৰু মানে বাছখনৰ পৰা গ্ৰাফিটিটো পূৰা চালিয়া মানে, আৰু এই বাছখনৰ পৰা গ্ৰাফিটিটো চালিয়া আছোঁ। এদিন এইখনটো ট্ৰেভেল কৰিম, কাৰণ কাষতে লুকটো চব কেনেকুৱা চালিয়া, আৰু গাড়ীয়ে মগে মাৰি দিব কেলা। দিছ ইজ দি লুক, নিশিগন্ধা বেডজিং, এণ্ড এবাৰ ইণ্টেৰিয়ৰটো আপোনাক দোকান কৰিব এক ছেকেণ্ড। ইণ্টেৰিয়ৰটো অকণমান দৰকাৰ আপোনালোকক। চ' মানে ইণ্টেৰিয়ৰটো 2x1, আৰু ইফালে লাষ্টৰ ফালে 2x2 আছেগৈ, পূৰা কমফৰ্টেবল। আপোনালোকে যদি কেতিয়াবা বিচাৰে ন, আহিব পাৰিব। মানে ওচৰত মানে ভিতৰত মানুহ আছে ন, চ' সেইকাৰণে অশান্তি কৰিবলৈ বেয়া লাগিলে। যদি পিছত মানুহ চানুহ খালী হয় তেতিয়া দেখুৱাব চেষ্টা কৰিম, নহ'লে আৰু ইমানতে আপোনালোকে সন্তুষ্ট হ'ব লাগিব।
আৰু এইখন আপোনালোকৰ দিব্যা ট্ৰেভেলছ এণ্ড টুৰ্ছৰ ইউনিটত চলে, মানে ইউনিট এটা, আৰু বডি মেকাৰ বুদ্ধান। অ' য়েছ। চ' গাইজ স্কিনটো চব কেনেকুৱা চালিয়া, মানে গ্ৰাফিক্স পূৰা, মানে ভিতৰত পূৰা মানুহবোৰ বহিছেতো কিছুমান, আৰু ছোৱালী তোৱালী বহিছে, ত' বেয়া লাগে ন অশান্তি কৰিবলৈ, সেইকাৰণে ইণ্টেৰিয়ৰটো অকণমান দেখুৱালে আপোনালোকে সন্তুষ্ট হৈ লওক আৰু। কিন্তু এক্সটেৰিয়ৰ মজা, ইণ্টেৰিয়ৰ মানে কি আৰু কমফৰ্টেবল হেভি দেয়াৰ। ৰেষ্ট ষ্টপৰ মামলাত টপ অন টপ মানে, আৰু ৰেষ্ট ষ্টপ মানে টপ অন টপ হ'ব, কাৰণ জখলা বন্ধাত ৰখালে মানে আৰু চব হোটেলে মানে পূৰা ভাল, তাৰপৰা বেষ্ট এইখন সঞ্জীৱনী, মানে ইয়াত বিশেষকৈ ৰুটিটো খাবলৈ বহুত ভাল, কিন্তু মাছটো নাখাওঁ, মাছটো বহুত খেচেৰা। আৰু কাজিৰঙাত গড় চড় দেখিছিলোঁ, কিন্তু মই মানে য'ত কেবিনত য'ত বহি আছিলোঁ নেটৱৰ্ক মানে ভিডিঅ' ইমান ভাল নহয়। চ' যদি আপোনাৰ কেতিয়াবা গড় চড় চাব বিচাৰে দেন এইটো সময়ত আহিব, আৰামছে বাটৰ কাষতে গড় চড় দেখি যাব পূৰা। তো আধা ঘণ্টামান ব্ৰেক লোৱাৰ পাছত আকৌ এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া ৰাস্তা ইমান নেদেখাওঁ, মানে আগৰ ভিডিঅ'ত যেতিয়া দেখুৱাই থৈছিলোঁ। বাছখনৰ মানে কথা ক'বলৈ গ'লে কমফৰ্টটো পূৰা চালিয়া, আৰু পূৰা ক্লিন দেখিছে নাই, পৰ্দা চৰ্দা পূৰা ক্লিন, ছিটবোৰ পূৰা ক্লিন, আৰু ভিতৰতো পূৰা ক্লিন। আৰু ইন ফিউচাৰ যদি আপোনালোকে আহিব বিচাৰে দেন সেইখন তেওঁলোকৰ নাম্বাৰ চাম্বাৰ ইয়াতে আছে, চ' ইয়াৰ পৰা কণ্টেক্ট কৰিব পাৰিব। আৰু পূৰা ক্লিন খালী দেই, মানে পূৰা ক্লিন। আপোনালোকে যদি আহে ন, বস্তু চস্তু খাই ভিতৰত পেলাই নিদিব পৰা, ডাষ্টবিন চাষ্টবিন আছে, ধুনীয়াকৈ ডাষ্টবিনত পেলাব। এতিয়া আমি ৰহা পাৰ হৈ আহিলোঁ, আৰু মানে পূৰা চালিয়া জাৰ্ণি, একো ফিলেও মানে পূৰা। আৰু ছিটৰ যদি কমফৰ্টেবলৰ কথা কওঁ, পূৰা ছিট কমফৰ্টেবল, পূৰা হেভি। এবাৰ আপোনালোকক মই ছিটকেইটা দেখুৱাই দিছোঁ। তেনেকৈ চালিয়া ছিট দেখিছে না আপোনালোকে, পূৰা বহুত তাত পূৰা ছিটকেইটা পূৰা কুশ্যনেবল, পূৰা এক ছেকেণ্ড। আৰু কিনে দেখা মেইনৰ ছিটটো পুছ বেক বুলি গম পায়, আৰু সেইবোৰ চব নৰ্মেল মানুহে গম পায়, কিন্তু ছিটৰ মানে যিটো কমফৰ্টেবল, পূৰা চালিয়া কমফৰ্টেবল পূৰা। চ' আপোনালোকে যদি কেতিয়াবা ভাবিছে ন, আহিব পাৰে আৰু ধুনীয়াকৈ এতিয়া গুৱাহাটী পামগৈ ISBT। আমি আহি পেলাই পাই গ'লোহি জাগিৰোড। এতিয়া ইয়াৰ পৰা আৰু বৰ বেছি এটা দূৰ নাই, কিন্তু দূৰ আছে। এতিয়া মেইন আমাৰ যোৰাবাটৰ যিটো পাহাৰ, সেই পাহাৰটো আছে, তাৰপিছতে পাই যামগৈ আৰু। কিন্তু জাৰ্ণি এক্সপিৰিয়েঞ্চ ৱাজ ছ' গুড উইথ নিশিগন্ধা ট্ৰেভেলছ। নাজানো কিয় ইমান মানে হেৰি তাত মানে ৰেড বাছত ইমান মানে তলত আছিলে, কিন্তু কমফৰ্টেবলৰ মামলাত কিন্তু এক নম্বৰ। আৰু টিকেটৰ প্ৰাইচটো অলপ কম, চ' আপোনালোকে কেতিয়াবা যদি আহিব বিচাৰে তেনে আহিব পাৰে আৰু। মইতো আহিবলৈ কম লগৰ বেষ্ট বাছ, মানে কম ৰেঞ্জত পূৰা। লগত আছে, তেতিয়াহ'লে সি তাত প্ৰথমজনীৰ লগত সৰুজনী বয়স কিমান ডিমাণ্ড পালি নাই? আমাৰ ঘৰ আগফালে 8টা ল'ৰা 4জনী ছোৱালী সম্পত্তি আৰু। 1 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
তো পূৰা অন টাইম আমি ISBT আহি পাই গ'লোহি আৰু পূৰা হেভি এক্সপিৰিয়েঞ্চ আৰু বাছখনৰ ভালকৈ মানে কি আৰু কমফৰ্টেবল পূৰা হেভি লাক্সাৰী পূৰা হেভি খালি ভিতৰত মানুহবোৰ আছে কাৰণে ইণ্টেৰিয়ৰটো ইমান দেখাব নোৱাৰিলোঁ কিন্তু ইণ্টেৰিয়ৰটো পূৰা লাক্সাৰী হয় দেখিছেনে গাইছ পূৰা বাহিৰৰ পৰা চব কেনেকুৱা চালিয়া আৰু এয়াই আৰু এতিয়া যাম বেলেগ এটা জেগালৈ চ' ধুনীয়াকৈ ব্লগবোৰ চাই থাকিব আৰু পূৰা এটা ৰেয়াৰ লুক এতিয়াও দি দিছিলোঁ বাৰু ৰাতি চ' চালিয়াকৈ চাওক এইটো ৰেয়াৰ লুক আৰু ইণ্টেৰিয়ৰ লুকটো সেই অকণমান এটা আপোনালোকে যি সন্তুষ্ট হ'ল আৰু মানে মানুহ আছিলে চ' দিব নোৱাৰিলোঁ খালি বাছখনৰ কমফৰ্টেবল পূৰা মজা মানে একো ঠেকেচা চেকেচা ফিল নহয় চ' আপোনালোকে হেপী বাৰু ষ্টাফ পূৰা হেভি আছে